আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা। ইয়াতে সংখ্যাবিলাক লিখা আছে। এই সংখ্যাবিলাক আমাক কি কৰিব লাগে? আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিব লাগে। এতিয়া আন্তৰ্জাতিক পদ্ধতিত কমা দিয়া নিয়মটো কি আছিল? নট। আন্তৰ্জাতিক পদ্ধতিত সংখ্যাবোৰ লিখোতে সোঁফালৰ পৰা তিনিটা স্থানৰ মূৰে মূৰে কমা দি সংখ্যাবোৰ লিখা হয়। আন্তৰ্জাতিক পদ্ধতিত সংখ্যাবোৰ লিখোতে সোঁফালৰ পৰা তিনিটা স্থানৰ মূৰে মূৰে কমা দি সংখ্যাবোৰ লিখা হয়। এইটো এটা সংখ্যা হয়। সোঁফালৰ পৰা তিনিটা স্থানৰ পিছত কমা দিয়া হৈছে। এটা স্থান, দুটা, তিনিটা বা তিনি ঘৰৰ পিছত কমা দিয়া হৈছে। তাৰপিছত ইয়াতে তিনিটা ঘৰ আছে, যেহেতু আৰু এইফালে অংক নাই, সেইকাৰণে ইয়াতে কমা দিব নালাগে। এক ঘৰ, দুই ঘৰ, তিনি ঘৰ, এইটো এটা সংখ্যা হয়। সোঁফালৰ পৰা তিনি ঘৰ আহি কমা দিয়া হৈছে, তাৰপিছত আকৌ তিনি ঘৰ আহি কমা দিয়া হৈছে। এইটো এটা সংখ্যা হয়। সোঁফালৰ পৰা তিনি ঘৰ আহি কমা দিয়া হৈছে, এক, দুই, তিনি ঘৰ, তাৰপিছত আকৌ তিনি ঘৰ আহি এক, দুই, তিনি ঘৰ পিছত কমা দিয়া হৈছে। যেহেতু ইয়াতে দুটা অংক আছে আৰু এইফালে কমা দিয়াৰ কোনো প্ৰশ্নই নাহে। সোঁফালৰ পৰা তিনি ঘৰ আহি কমা দিয়া হৈছে, এক ঘৰ, দুই ঘৰ, তিনি ঘৰ। আকৌ আমাক কি কৰিব লাগে? তিনি ঘৰ আহি আকৌ কমা দিব লাগে। এক ঘৰ, দুই ঘৰ, তিনি ঘৰ। তিনি ঘৰ পিছত কমা দিয়া হৈছে। যেহেতু এতিয়া তিনিটা ঘৰ আছে আৰু এইফালে অংক নাই, সেইকাৰণে ইয়াতে আৰু কমা দিব নালাগে। এইটো এটা সংখ্যা হয়। সোঁফালৰ পৰা তিনি ঘৰ আহি কমা দিয়া হৈছে, এক ঘৰ, দুই ঘৰ, তিনি ঘৰ। আকৌ তিনি ঘৰ আহি কমা দিয়া হৈছে, এক ঘৰ, দুই ঘৰ, তিনি ঘৰ। আকৌ কি ঘৰ হৈছে? তিনি ঘৰ আহি কমা দিয়া হৈছে। একো নহয়। আন্তৰ্জাতিক পদ্ধতিত আমাৰ কমা দিয়া নিয়মটো কি হয়? সোঁফালৰ পৰা তিনিটা স্থানৰ মূৰে মূৰে কমা দি সংখ্যাবোৰ লিখিব লাগে। আমি যদি এটা অংক বুজি পাওঁ, তেনেহ'লে আমি গোটেইবিলাক নিজে নিজে কৰিব পাৰোঁ। সেইকাৰণে আমাক বুজিব লাগে, বুজাৰ পিছত আমি অংকখিনি কৰিব